যোৱাকালি দেৰগাঁৱৰ বালিজান অঞ্চলত যিটো দুৰ্ভাগ্যজনক দুৰ্ঘটনা ঘটি গ'ল, ডাম্পাৰ আৰু আল্ট্ৰাবাছৰ মুখামুখি সংঘৰ্ষত, সেই নিউজটো পোৱাৰ পিছত ব্যক্তিগতভাৱে মই অত্যন্ত মৰ্মাহত হৈ আৰু দুখিত হৈ পৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে এক্সিডেণ্টত নিহত হ'ল, সেইসকলৰ আত্মাৰ সদ্গতিৰ বাবে নেজেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে অতি সোনকালে আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। সাধাৰণতে আমি দেখা পাওঁ এক্সিডেণ্টবিলাকত দুৰ্ঘটনা সংঘটিত কৰি গাড়ীখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়। কিন্তু এই এক্সিডেণ্টটোত দুইজন চালকৰে তাৎক্ষণিকভাৱে মৃত্যু হ'ল, অৰ্থাৎ তেওঁলোকে স্পট ডেথ, দুইজন, অৰ্থাৎ তেওঁলোকে পলাবৰ কাৰণে অকণো সময় নাপালে। এইটোৰ দ্বাৰা এইটোৱেই বুজিব লাগিব যে 4 লেনটোৰ এটা অংশ কোনোবা এটা ছাইড নিৰ্মীয়মান অৱস্থাত আছিল, সেইটো কাৰণে ওৱান ৱে, অৰ্থাৎ একেটা ডাইৰেকশ্যনতে অপজিট ফালৰ পৰা দুইফালৰ পৰা গাড়ী দুখন আহি পেলাই সংঘৰ্ষৰ মুখামুখি হ'ল। আৰু এটা ইমান স্পীডত হয়তো কণ্টেক্ট হৈছে গাড়ী দুখনৰ মাজত, সেইকাৰণে আল্ট্ৰাবাছখনৰ প্ৰায় এটা অংশ কমপ্লিটলি ভাগি শেষ হৈ গৈছে আৰু ট্ৰাকখন লুটি খাই পৰিছে। তেনেহ'লে ভাবি চাওক কিমান ফ'ৰ্চত দুইখন গাড়ীয়ে মুখামুখি কলিশ্যন হৈছে। এতিয়া বহুতে প্ৰশ্ন কৰিছে, সংবাদ মাধ্যমতো বহু সংবাদকৰ্মীও এইটো কথা কৈছে যে আল্ট্ৰাবাছখনৰ চালকজনে মদ্যপান কৰি আছিল নেকি, নে ট্ৰাকখনৰ সম্পৰ্কটো কি হৈছিল, কি নাই হোৱা, বা ঘন কুঁৱলীৰ কাৰণে হৈছিলে। মই কিন্তু ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে চালক দুজনে যেতিয়া গাড়ীখন চলাই আহিছিলে, তিনিচুকীয়াৰ পৰা গোলাঘাট অভিমুখে আহি থকা ডাম্পাৰখনেই হওক বা আমাৰ গোলাঘাটৰ পৰা তিনিচুকীয়াৰ অভিমুখে গৈ থকা আল্ট্ৰাবাছখনেই হওক, ড্ৰাইভাৰসকলে কিন্তু সপোনতো ভবা নাছিল তেওঁলোকে যি ধৰণৰ স্পীডত আছিল তেওঁলোকৰ সন্মুখত অতৰ্কিতে এখন গাড়ী আহি যাব বুলি। ইয়াৰ অৰ্থ সাধাৰণ ভাষাত ক'বলৈ গ'লে এইটোৱেই হ'ব লাগিব নিশ্চয়কৈ যে 4 লেনটোৰ কোনোবা এটা ছাইডত হয়তো ব্লক আছিল, কিবা কাম হৈ আছিল, কাম চলি আছিল, আৰু সেই হেতুকে তেওঁলোক ড্ৰাইভাৰ দুজনে গমেই নাপালে যে তেওঁলোকৰ সন্মুখত তেওঁলোক এটা নিৰ্দিষ্ট 80 কিলোমিটাৰ 90 কিলোমিটাৰ এনেকুৱা ধৰণৰ এটা স্পীডত আছিল, তীব্ৰ বেগত আছিল, যি সচৰাচৰ আমি গাড়ী চলালে বা বাইক চলালে য'ত কুইন হয়, য'ত সতৰ্ক হৈ আমি স্পীডত গাড়ী চলাব পাৰোঁ, তেনেকুৱা এটা অঞ্চলত তেওঁলোক থকাৰ দৰে অনুমান কৰি এক্সিলেটৰ তেওঁলোকে দবাইছিলে। আৰু যেতিয়া তেওঁলোকে দেখা পালে হঠাৎ সন্মুখত আহি গ'ল, তেতিয়াহ'লে তেওঁলোকৰ কৰিবলৈ একোৱেই বাকী নাথাকিলে। দুইখন গাড়ীয়ে তীব্ৰ বেগত, এইটো ৰিফ্লেক্স কণ্ডিশ্যন, আমাৰ মেডিকেল ছায়েন্সৰ মতে এটা ৰিফ্লেক্স কণ্ডিশ্যন, হঠাৎ তেনেকুৱা এটা সন্মুখত বস্তু আহি গ'লে মানে অতৰ্কিতে ভৰিটো এক্সিলেটৰ ব্ৰেকলৈ দব খাই যাব। সেইটোতো বডি ৰিফ্লেক্স মেকানিজিম, আমাৰ যেনেকৈ দলিগুটি এটা মাৰিলে চকুটো মুদ খাই যায়, তেনেকুৱা ধৰণৰ কথা। দুইখন গাড়ীয়ে হয়তো ক্ৰচিভ ব্ৰেক মাৰিলে, কিন্তু তাৰ পিছতো ইমান স্পীডত ইমান বেগত এটা কলিশ্যন হ'ল যে ট্ৰাকখন লুটি খাই পৰিলে আৰু ড্ৰাইভাৰৰ ছাইডত থকা আল্ট্ৰাবাছখন সম্পূৰ্ণৰূপে নিঃশেষ হৈ গ'ল, আৰু তাত থকা প্ৰায় 15-20 জন মানুহৰ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এতিয়া মই প্ৰশ্ন সুধিব বিচাৰোঁ এটা কথা, যে টুইন টাৱাৰৰ পৰা ধৰি আপোনালোকে ব্ৰহ্মপুত্ৰ নদীত সুৰংগ কৰি কিমান উন্নয়নৰ সপোন দেখুৱায়। তেনেহ'লে 15 বছৰ সুদীৰ্ঘ মই ক্ষমা কৰিব যদি মই ভুল হৈছোঁ, 15-20 বছৰ আমি ছাত্ৰ অৱস্থাৰ পৰা দেখি আছোঁ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো কেতিয়া সম্পূৰ্ণৰূপে নিৰ্মীয়মান অৱস্থালৈ আমি পাম। ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে আজি অলপ দিনৰ আগতে, প্ৰায় 6 মাহমানৰ আগত, মই যোৰহাট বাইপাছৰ ওচৰত, তিয়কত, শিৱসাগৰ গৌৰীসাগৰ বাইপাছৰ ওচৰত ৰৈ পেলাই মই 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰৱস্থা দেখুৱাইছিলোঁ। মই ভিডিঅ' কৰি দেখুৱাইছিলোঁ। সঁচা সাধাৰণ মানুহ হিচাপে ভাবিলে বৰ দুখ লাগে, ইমান ডাঙৰ ডাঙৰ সপোন দেখুওৱা এই চৰকাৰখনে যে সাধাৰণ ৰাইজৰ দুৰ্ভোগ অকণো বুজি নাপায়, সাধাৰণ মানুহৰ জীৱনৰ মূল্য অকণো বুজি নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এই কথাটো উপলব্ধি কৰা উচিত যে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ যিটো কদৰ্য ৰূপ, এফালে আমি সেইটোৱে দেখি আছোঁ, অতীজৰে পৰা আমি এফালে দেখি আছোঁ, এফালে যদি ৰাস্তাটো অকণমান ভাল হয়, আনফালে নিৰ্মীয়মান অৱস্থাত থাকে। আৰু আমি যদি থকাখিনিকে খুব সুন্দৰকৈ যদি উন্নয়ন কৰি তুলিব পাৰোঁ, আজি ৰাস্তা এটাৰ বহুত ডাঙৰকৈ বহল নকৰি থকা ৰাস্তাটোকে যদি খুব সুন্দৰ কৰি তুলিব পৰা যায়, আজি টুইন টাৱাৰৰ কথা চিন্তা নকৰি যিখিনি সুন্দৰ গভৰ্ণমেণ্ট বিল্ডিং আছে সেইখিনিকে যদি সুন্দৰ কৰি তুলিব পৰা যায়, ৰাস্তাৰ নামত অবাধে বন ধ্বংস নকৰি যদি বনক সংৰক্ষণ কৰিব পৰা যায়, ইত্যাদি ধৰণৰ ফৰ্মুলেটিভ কথা চিন্তা কৰি আমি আমাৰ ৰাজ্যখনক কি আগবঢ়াই লৈ যাব নোৱাৰোঁ, ডেভেলপ কৰিব নোৱাৰোঁ। আচল কথা ক'ব গ'লে এটা বৃহত্তৰ আঁচনি হ'লেই বৃহত্তৰ ধনৰ আবণ্টন হয়, আৰু সেই ধনৰ কি কৰা হয়,
হয়তো মই ক'ব নালাগে, সকলোৱে বুজি পায় ডাঙৰীয়াসকল। আৰু এটা কথা দুখ লাগে, আজি প্ৰায় এবছৰৰ আগতে আপুনি ৰদলা পথাৰলৈ আহিছিল, তাত ৰোৱনী ডাঙৰীৰ লগত বহি ৰবাব টেঙা খাইছিল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ হয়তো মনত আছে। আৰু সেই সময়ত হয়তো ৰাতিপুৱাৰ ভাগত মই মোৰ কৰ্তব্যলৈ ওলাই গৈছিলোঁ মোৰ গাড়ীখনত, ব্যক্তিগত গাড়ীখনত। আৰু তেতিয়া আমাৰ বিশেষকৈ ৰঙাজান পোৱাৰ আগত গোলাঘাটৰ যিটো ৰাস্তাৰ অৱস্থা, কদৰ্য ৰাস্তা, সেইদিনাখন কেইটামান শিলগুটি দি আপুনি আহিব বুলি ফুল নিৰ্মালি ছটিওৱাৰ দৰে ৰাস্তাটোৰ মৰম্মত কৰিছিল। কিন্তু আপুনি গৈ দিছপুৰ পালে কি নেপালে নাজানো, আকৌ শিলগুটি ভাগি গাত হৈ পৰিল। আৰু খুব দুখ লাগে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকতা। আগত আমি শুনিছিলোঁ, সৰু থাকোঁতে আমি শুনিছিলোঁ, দেখিছিলোঁ যে কলমৰ শক্তি অবাধ, বন্দুকৰ শক্তিতকৈ কলমৰ শক্তি বহু গুণে বেছি। কিন্তু আজি ৰাস্তা বেয়া হওক, লাগিলে চক, সাধাৰণ খাতি খোৱা মানুহে দুৰ্ভোগ ভোগক, মৰক, কোনো কথা নাই। কিন্তু কোনো সংবাদ মাধ্যমত বিশেষ জোৰ দি এনেকুৱা ধৰণৰ নিউজবিলাক প্ৰকাশ নাপায়। মই কাকো দোষাৰোপ কৰি কোৱা নাই, কাৰোবাক যদি দোষত লাগেও তাত মোৰ উপায় নাই। কিন্তু সঁচা কথা কৈছোঁ, মই এজন সাধাৰণ জনতা হিচাপে সঁচা কথা কৈছোঁ যে সঁচা এইটো ভাবিলে বহুত বেয়া লাগে। যদি আমাৰ মাজৰ পৰাই দায়বদ্ধ নাগৰিক হিচাপে থাকিলে সাংবাদিক বন্ধুসকলেই হওক বা আমাৰ সচেতন ব্যক্তিসকলেই হওক, যদি মাত নামাতে তেনেহ'লে চৰকাৰখনে নিজৰ ভুলবিলাক ক'ত দেখা পাব আৰু জাতি তথা ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কি ধৰণে গুৰুত্ব দিব পাৰিব। আৰু বহাই কোৱা নাই, ভাবিলে বেয়া লাগে, মনৰ দুখৰ কাৰণে কৈছোঁ। হয়তো আমাৰ ইয়াত অপজিশ্যন বুলি একো বস্তুৱেই নাইকিয়া হৈ গ'ল। আজি এই দুখজনক এক্সিডেণ্টটোৰ পিছত শুনিছোঁ কাইলৈ চকা বন্ধ দিছে, গাড়ী বন্ধ হ'ব। কিন্তু মই ভাবিছিলোঁ যে গণতান্ত্ৰিকভাৱে হয়তো সকলো দল সংগঠন মিলি, IND সকলো টীম মিলি ইয়াৰ প্ৰতিবাদ হ'ব লাগিছিলে। এইকাৰণেহে যাতে আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কোনো ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া নহয়। এখন 60, 70, 80 কিলোমিটাৰ স্পীডত গাড়ী চলাই যাওঁতে হঠাৎ সন্মুখত গাঁত এটা আহি অনাকাংক্ষিত বিপদ চপাই ল'বলগীয়া যাতে নহয়। অৰ্থাৎ চৰকাৰক অপজিশ্যনে প্ৰেছাৰাইজ কৰিব লাগিছিলে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ প্ৰয়োজন আহি পৰিল যে নহয়, কথাৰ ফুলজাৰি নহয়, কামেৰে পৰিচয় দিয়ক। অলৰেডিতো উইকিপিডিয়া, গুগলত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ষ্টেটাছ কমপ্লিটেই দেখুৱাইছে। বাক মই সেইবিলাক বহলাই ক'বলৈ নাযাওঁ যি হৈছে নহৈছে। কিন্তু ৰঙামাটি টোলগেটখন অ'পেন কৰাৰ আগতেই বা আমাৰ পৰা টোল টেক্স কালেক্ট কৰাৰ আগতেই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো সুন্দৰকৈ বনাই অকণো গাঁত গোট নথকাকৈ ঠিক কৰক, এই লৈ অপজিশ্যনৰ মাত মতাৰ প্ৰয়োজন আছিল। সকলো যদি ঘোৰ নিদ্ৰাত শুই থাকে তেনেহ'লে কোনে মাত মাতিব? আৰু যদি কোনেও মাত নামাতে, অপজিশ্যনে যদি মাত নামাতে, য'ত চৰকাৰখন ৰুলিং গণতন্ত্ৰত অপজিশ্যনৰ ভূমিকা প্ৰধান। চৰকাৰে কৰা ভুলবিলাকক আঙুলিয়াই দিয়াটো অপজিশ্যনৰ দায়িত্ব। অপজিশ্যন যদি সুপ্ত অৱস্থাত থাকে, কোনেও মাত নামাতে, তেনেহ'লে শাসকীয় চৰকাৰখনক ক'ত ভুল কৰিছোঁ, ক'ত শুদ্ধ কৰিছোঁ, তেওঁলোকে সেই সঠিক দিশটো কেনেকৈ নিৰ্ধাৰণ কৰিব? আৰু আমি যদি থকাখিনিকে খুব সুন্দৰকৈ যদি উন্নয়ন কৰি তুলিব পাৰোঁ, আজি ৰাস্তা এটাৰ বহুত ডাঙৰকৈ বহল নকৰি থকা ৰাস্তাটোকে যদি খুব সুন্দৰ কৰি তুলিব পৰা যায়, আজি টুইন টাৱাৰৰ কথা চিন্তা নকৰি যিখিনি সুন্দৰ গভৰ্ণমেণ্ট বিল্ডিং আছে সেইখিনিকে যদি সুন্দৰ কৰি তুলিব পৰা যায়, ৰাস্তাৰ নামত অবাধে বন ধ্বংস নকৰি যদি বনক সংৰক্ষণ কৰিব পৰা যায়, ইত্যাদি ধৰণৰ ফৰ্মুলেটিভ কথা চিন্তা কৰি আমি আমাৰ ৰাজ্যখনক কি আগবঢ়াই লৈ যাব নোৱাৰোঁ, ডেভেলপ কৰিব নোৱাৰোঁ? আচল কথা ক'ব গ'লে এটা বৃহত্তৰ আঁচনি হ'লেই বৃহত্তৰ ধনৰ আবণ্টন হয়, আৰু সেই ধনৰ কি খৰাদ হয় হয়তো মই ক'ব নালাগে, সকলোৱে বুজি পায় ডাঙৰীয়াসকল। আৰু এটা কথা দুখ লাগে, আজি প্ৰায় এবছৰৰ আগতে আপুনি ৰদলা পথাৰলৈ আহিছিল, তাত ৰোৱনী ডাঙৰীৰ লগত বহি ৰবাব টেঙা খাইছিল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ হয়তো মনত আছে। আৰু সেই সময়ত হয়তো ৰাতিপুৱাৰ ভাগত মই মোৰ কৰ্তব্যলৈ ওলাই গৈছিলোঁ মোৰ গাড়ীখনত, ব্যক্তিগত গাড়ীখনত। আৰু তেতিয়া আমাৰ বিশেষকৈ ৰঙাজান পোৱাৰ আগত গোলাঘাটৰ যিটো ৰাস্তাৰ অৱস্থা, কদৰ্য ৰাস্তা, সেইদিনাখন কেইটামান শিলগুটি দি আপুনি আহিব বুলি ফুল নিৰ্মালি ছটিওৱাৰ দৰে ৰাস্তাটোৰ মৰম্মত কৰিছিল। কিন্তু আপুনি গৈ দিছপুৰ পালে কি নেপালে নাজানো, আকৌ শিলগুটি ভাগি গাত হৈ পৰিল। আৰু খুব দুখ লাগে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকতা। আগত আমি শুনিছিলোঁ, সৰু থাকোঁতে আমি শুনিছিলোঁ, দেখিছিলোঁ যে কলমৰ শক্তি অবাধ, বন্দুকৰ শক্তিতকৈ কলমৰ শক্তি বহু গুণে বেছি। কিন্তু আজি ৰাস্তা বেয়া হওক, লাগিলে চক, সাধাৰণ খাতি খোৱা মানুহে দুৰ্ভোগ ভোগক, মৰক, কোনো কথা নাই। কিন্তু কোনো সংবাদ মাধ্যমত বিশেষ জোৰ দি এনেকুৱা ধৰণৰ নিউজবিলাক প্ৰকাশ নাপায়।
মই কাকো দোষাৰোপ কৰি কোৱা নাই, কাৰোবাক যদি দোষত লাগেও তাত মোৰ উপায় নাই, কিন্তু সঁচা কথা কৈছোঁ। মই এজন সাধাৰণ জনতা হিচাপে সঁচা কথা কৈছোঁ যে সঁচা এইটো ভাবিলে বহুত বেয়া লাগে। যদি আমাৰ মাজৰ পৰাই দায়বদ্ধ নাগৰিক হিচাপে থাকিলে সাংবাদিক বন্ধুসকলেই হওক বা আমাৰ সচেতন ব্যক্তিসকলেই হওক, যদি মাত নামাতে তেনেহ'লে চৰকাৰখনে নিজৰ ভুলবিলাক ক'ত দেখা পাব আৰু জাতি তথা ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কি ধৰণে গুৰুত্ব দিব পাৰিব। আৰু বহাই কোৱা নাই, ভাবিলে বেয়া লাগে, মনৰ দুখৰ কাৰণে কৈছোঁ। হয়তো আমাৰ ইয়াত অপজিশ্যন বুলি একো বস্তুৱেই নাইকিয়া হৈ গ'ল। আজি এই দুখজনক এক্সিডেণ্টটোৰ পিছত শুনিছোঁ কাইলৈ চকা বন্ধ দিছে, গাড়ী বন্ধ হ'ব, কিন্তু মই ভাবিছিলোঁ যে গণতান্ত্ৰিকভাৱে হয়তো সকলো দল সংগঠন মিলি INDৰ সকলো টীম মিলি ইয়াৰ প্ৰতিবাদ হ'ব লাগিছিলে। এইকাৰণেহে যাতে আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কোনো ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া নহয়। এখন 60, 70, 80 কিলোমিটাৰ স্পীডত গাড়ী চলাই যাওঁতে হঠাৎ সন্মুখত গাঁত এটা আহি অনাকাংক্ষিত বিপদ চপাই ল'বলগীয়া যাতে নহয়। অৰ্থাৎ চৰকাৰক অপজিশ্যনে প্ৰেছাৰাইজ কৰিব লাগিছিলে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ প্ৰয়োজন আহি পৰিল যে নহয়, কথাৰ ফুলজাৰি নহয়, কামেৰে পৰিচয় দিয়ক। অলৰেডিতো উইকিপিডিয়া, গুগলত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ষ্টেটাছ কমপ্লিটেই দেখুৱাইছে। মই সেইবিলাক বহলাই ক'বলৈ নাযাওঁ যি হৈছে নহৈছে, কিন্তু ৰঙামাটি টোল গেটখন অ'পেন কৰাৰ আগতেই বা আমাৰ পৰা টোল টেক্স কালেক্ট কৰাৰ আগতেই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো সুন্দৰকৈ বনাই অকণো গাঁত গোট নথকাকৈ ঠিক কৰক, এই লৈ অপজিশ্যনৰ মাত মতাৰ প্ৰয়োজন আছিল। সকলো যদি ঘোৰ নিদ্ৰাত শুই থাকে তেনেহ'লে কোনে মাত মাতিব? আৰু যদি কোনেও মাত নামাতে, অপজিশ্যনে যদি মাত নামাতে, য'ত চৰকাৰখন ৰুলিং গণতন্ত্ৰত অপজিশ্যনৰ ভূমিকা প্ৰধান, চৰকাৰে কৰা ভুলবিলাকক আঙুলিয়াই দিয়াটো অপজিশ্যনৰ দায়িত্ব। অপজিশ্যন যদি সুপ্ত অৱস্থাত থাকে, কোনেও মাত নামাতে, তেনেহ'লে শাসকীয় চৰকাৰখনে ক'ত ভুল কৰিছোঁ, ক'ত শুদ্ধ কৰিছোঁ, তেওঁলোকে সেই সঠিক দিশটো কেনেকৈ নিৰ্ধাৰণ কৰিব? চব যেন স্বাৰ্থন্বেষী, নিজৰ স্বাৰ্থ য'ত মানুহটো। আৰু এনেকুৱা হ'লে আমাৰ সমাজখন তথা দেশখন একেবাৰেই পংগু হৈ পৰিব। ই কিন্তু গণতন্ত্ৰৰ কাৰণে ভাবুকি স্বৰূপ। আৰু নকওঁ, সদশেষত মৃত সকলো ব্যক্তিৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে যিসকল আঘাতপ্ৰাপ্ত হৈছে সেইসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।